নমস্কাৰ মোৰ নাম মিতালী কুমাৰী আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা আজি আমি তোমালোকৰ ওচৰলৈ হিন্দী বিষয় এটা নতুন অধ্যায় নং 11 ভাৰত কি ভাষা কি एकता লৈ আহিছো এতিয়া আমি প্ৰথম ভাগটো উল্লেখ কৰিম তোমালোকে অকমান ভালকে চাই যাবা দেই एक सुंदर सी फुलवारी में भिन्न-भिन्न प्रकार के अनेक फूल खिले हुए होते हैं इटे की কোৱা হৈছে যে एक सुंदर सी फुलवारी माने বাগিচা ঠিক আছে এখন বাগিচা ভিন্ন ভিন্ন ধৰণৰ কি থাকে ফুল খিলে हुए होते हैं মানে ফুল কি হয় খিলে ঠিক আছে আমি বাগিচা যেনেকে বিভিন্ন ধৰণৰ ফুল থাকে সেই ফুলৰ কথা কোৱা হৈছে तब देखने वालों को बहुत खुशी मिलती है যেতিয়া এখন বাগিচাত বহুত বিভিন্ন ৰঙৰ বিভিন্ন ধৰণৰ ফুল থাকে তেতিয়া কি হয় চোৱা মানুহখিনিৰ খুব ভাল লাগে নহয় জানো हमारे देश में अनेक भाषाएं बोली जाती है এতিয়া আমাৰ দেশত ভাৰতবৰ্ষত আমি জানোৱে ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যৰ মাজত ঐক্যৰ দেশ গতিকে ভাৰতবৰ্ষত বিভিন্ন ভাষাৰ বিভিন্ন সংস্কৃতিৰ লোকে বসবাস কৰে আমাৰ ভাৰতবৰ্ষত अनेक भाषाएं बहुत सारी भाषाएं बोली जाती है भाषाओं के इस फुलवारी में खिले फूल के समान हर एक भाषा का अपना अपना अनोखा रूप रंग और सुगंध है ইয়াত কি কোৱা হৈছে ভাষা কিহৰ লগত তুলনা কৰা হৈছে ফুলবাৰী অৰ্থাৎ বাগিচাৰ লগত ভাষাও কি ইস ফুলবাৰী মে মানে বিভিন্ন ধৰণৰ আমাৰ ভাৰতবৰ্ষত ভাষা আছে আৰু ভাষা কাৰ লগত তুলনা কৰা হৈছে ফুলবাৰী অৰ্থাৎ বাগিচাৰ লগত जैसे हर एक फूल फुलवारी की सुंदरता में चार चांद लगाने में कोई कसर नहीं छोड़ता है যেনেকে এটা ফুলে যি কোনো ধৰণৰ ফুল হ'ব পাৰে বাগিচাখনৰ কি কৰে সৌন্দৰ্য বৃদ্ধি কৰাত কি কৰে সহায় কৰে হয়নে নাই সৌন্দৰ্য বৃদ্ধি কৰে যি কোনো ধৰণৰ বাগিচাখনত ভিন্ন ৰঙৰ ফুল থাকিলে কি আমাৰ মনটো চাই ভাল লাগে না নাই হেতু কথা কৈছে ঠিক তেনেদৰে কি কৈছে वैसे ही भारत की बहुभाषिक संस्कृति को इनकी हर एक भाषा से परिपुष्टि मिलती है আমাৰ আমি জানোৱে ভাৰতবৰ্ষ কি হল বহুভাষিক সংস্কৃতি ঠিক আছে বিভিন্ন ধৰণৰ ভাষা কোৱা হয় যা বিভিন্ন ধৰণৰ ভাষা যত কোৱা হয় বহুভাষিক বুলি কোৱা হয় ঠিক আছে আৰু ভাৰতবৰ্ষ কি হয় এখন বহুভাষিক সংস্কৃতি আৰু বহুভাষিক সংস্কৃতি হোৱাৰ বাবে সেই ভাষাসমূহে কি কৰিছে ভাৰতবৰ্ষৰ এক অন্য ৰূপ দিছে হয়নে ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ ভাষা প্ৰচলিত আছে আৰু সকলোৱে একোটা স্বকীয় বৈশিষ্ট্যৰে পৰিপুষ্ট विभिन्न भाषाओं की विभिन्न लोक कथाएं लोकगीत मुहावरे कहावतें विविध विधा की साहित्यिक रचनाएं आदि मिलकर ही भारत की सामाजिक संस्कृति को विशिष्ट बनाती है ইয়াত কি কোৱা হৈছে বিভিন্ন ভাষাও কি বিভিন্ন লোক কথায় এৰিয়া চোৱা বিভিন্ন ভাষাৰ বিভিন্ন লোককথা থাকিব যেনেকৈ আমাৰ অসমীয়া ভাষাৰ অসমীয়া লোককথা বহুত আছে না নাই আমি অতীজৰে পৰা শুনি আহিছো ককা আইতা মুখৰ পৰা মুখ বাগৰি প্ৰচলিত হৈ আহিছে হয়নে নাই তাৰপাছত লোকগীত আছে যেনেকৈ আমি জানোৱে আমাৰ অসমীয়া লোকগীত আছে অসমীয়াৰ দৰে বঙালীও লোকগীত আছে বিভিন্ন ধৰণৰ ভাষাৰ সব ভাষাৰে লোকগীত লোককথা প্ৰবাদ প্ৰবচন আদি প্ৰচলিত হৈ আহিছে মুহাৱৰে কাহাৱতে বিভিন্ন ধৰণৰ কথা পুৰা কথা ফকৰা যোজনা ডাকৰ বচন আদি সকলো ভাষাতে থাকে विविध विधा की साहित्यिक रचनाएं आदि मिलकर ही भारत की सामाजिक संस्कृति को विशिष्ट बनाते এই সকলোৱে মিলি কি কৰে ভাৰতীয় সংস্কৃতিটো কি কৰে সমৃদ্ধিশালী কৰি তোলে হয়নে নাই এতিয়া সো ইয়াৰ এখন ফটো দেখুৱা হৈছে এই ছবিখনত সব ভাষা কি ফুলবাৰী মানে ইয়াত তুমি এই ভাষা বুলি ক'ব পাৰা মানে তুলনা কৰা হৈছে ভাষাত এই বিভিন্ন ধৰণৰ ফুল অৰ্থাৎ আমি যদি কওঁ এটো অসমীয়া ভাষা এটো হিন্দী ভাষা এটো বঙালী ভাষা এটো মাৰাঠী ভাষা এটো তামিল ভাষা তেলেগু ভাষা সকলো মিলি কিনে খুব দেখিবলৈ ধুনীয়া লাগিছে विविधता में एकता भारतवर्ष की एक प्रमुख विशेषता है আমি সকলোৱে জানো विविधता में एकता মানে বৈচিত্ৰ্যৰ মাজত ঐক্য ভাৰতবৰ্ষৰ এক কি হয় এটা বৈশিষ্ট্য হয় এটা চৰিত্ৰ হয় বুলি ক'ব পাৰি যে বৈচিত্ৰ্যৰ মাজত এক আমি সদায় শুনিয়ে আহিছো মানে বিবিধতাৰ মাজত কি হয় एकता ঠিক আছে प्रमुख विशेषता है আমি জানো হেতু বস্তু भाषा के क्षेत्र में भी
यही विविधता परिलक्षित होती है ভাষাৰ ক্ষেত্ৰতো এনেকুৱা বিভিন্নতা আছে মই মাত্ৰ কৈ আহিছো আমাৰ ভাৰতবৰ্ষত বিভিন্ন ভাষা প্ৰচলিত হৈ আহিছে भारत में बोले जाने वाली 1,500 से भी अधिक भाषाओं में से 22 भाषाओं को भारतीय संविधान ने अष्टम अनुसूची में स्वीकृति दी है एटू ता इम्पोर्टेंट क्वेश्चन हबो जे भारतबर्षत किमानटा भाषा कोৱা হয় प्राय हां 1,500 से भी अधिक 1,500তকৈ বেছি ভাৰতত ভাষাই আছে আৰু সেই ভাষাৰ মাজত ভাৰতীয় সংবিধানে কেইটা ভাষাক স্বীকৃতি প্ৰদান কৰিছে 22টা ভাষা very important ঠিক আছে ভাৰতীয় কেইটা ভাষা স্বীকৃতি প্ৰদান কৰিছে ভাৰতীয় সংবিধানে 22টা ভাষাক আৰু তোমালোকে এটা বস্তু মন কৰিবা যে ভাৰতীয় সংবিধান কি হয় আমাৰ ভাৰতবৰ্ষৰ সৰ্বোচ্চ আইন হয় ঠিক আছে ভাৰতীয় সংবিধানে কি কৰিছে ভাৰতবৰ্ষৰ 22টা ভাষাক অষ্টম অনুসূচিত কিমান অনুসূচিত অষ্টম অনুসূচিত স্বীকৃতি প্ৰদান কৰিছে हिंदी असमिया बोरो बांग्ला उड़िया आदि ऐसी ही संविधान स्वीकृति कुछ भाषाएं है এতিয়া উদাহৰণ 22টা ভাষা আছে তোমালোকে ভালকে চাই লবা তাৰ মাজত কি আছে হিন্দী ভাষা আছে অসমীয়া ভাষা আছে बोरो भाषा আছে बांग्ला भाषा আছে उड़िया भाषा আছে আৰু মুঠ 22টা ভাষা আছে परंतु ऐसी अनेक भाषाएं हैं जो अब तक संविधान में सन्निविष्ट नहीं हुई है कारण चुआ 1,500 ऊपर भाषा আছে किंतु हमारा केटक स्वीकृति दिया है कितने भाषा को स्वीकृति मिली है भारतीय संविधान में 22 भाषाओं को ठीक है तो 22 भाषाओं से अनेक अलग और भी भाषाएं है कि नहीं 22টা ভাষাৰ বাহিৰে কি হৈছে আৰু বহুত ভাষা আছে যেটো ইতিয়ালৈকে সংবিধানে কি কৰা নাই স্বীকৃতি প্ৰদান কৰা নাই इनमें से कुछ भाषाएं राज्यों की राजभाषाओं के रूप में भी स्वीकृत है এই ভাষাসমূহৰ ভিতৰত সংবিধানে স্বীকৃতি প্ৰদান কৰা নাই যদিও ৰাজ্যৰ ৰাজভাষা ঠিক আছে ৰাজ্যৰ ৰাজভাষা হিচাপেও জনা যায় মানে কোনো এখন ৰাজ্যৰ ৰাজভাষা হিচাপে জনা যায় উদাহৰণ বিলাক চাবা मिजो खासी गारो आदि के नाम के लिए जा सकता है উদাহৰণ কি হ'ব মিজো খাসি গাৰো যদিও সংবিধানে স্বীকৃতি প্ৰদান কৰা নাই কিন্তু এই একোখন ৰাজ্যৰ যেনে মিজোৰামত মিজো ভাষা চলে হয়নে নাই তাৰপাছত কি খাসি ভাষাটো মেঘালয়ত চলে তেনেকৈ ৰাজভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে তোমালোকে ৰাজভাষা তাৰপাছত সংবিধানে স্বীকৃতি দিয়া ভাষাবিলাক এবাৰ ভালকে চাই লবা ये जो अलग-अलग भाषाओं के बोलने वाले लोग हमारे देश में रहते हैं क्या उन्हें एक दूसरे को समझने समझाने में मुश्किल नहीं होती ইয়াত কোৱা হৈছে যে আমাৰ যে বিভিন্ন ধৰণৰ ভাষিক লোক ভাৰতবৰ্ষত আছে এটা ইহঁতে এটাৰ আনটোৰ ভাষা বুজিবলৈ বা বুজাবলৈ সমস্যা নহয় নেকি एक दूसरे को समझने के लिए प्रॉब्लम नहीं होता है जरूर होता है ইয়াত কোৱা হৈছে हां मुश्किलें तो होती है जरूर माने प्रॉब्लम तो समस्या तो आहे पर इन भाषाओं में कुछ ऐसे तत्व समाहित है जिनके कारण एक भाषा बोलने वाले लोग दूसरी भाषा बोलने वाले लोगों की बातें कुछ ना कुछ तो समझ ही लेते हैं ইয়াত কোৱা হৈছে যে এই ভাষাসমূহৰ মাজত এনেকুৱা কিছুমান তত্ত্ব আছে যে আমি অলপ নহয় অলপ কিবা নহয় কিবা এটা আমি বুজি পাওঁ এটা উদাহৰণ স্বৰূপে আমি অসমীয়া হয় ঠিক আছে যে আমি বঙালী ভাষাটোৰ কিবা নহয় কিবা এটা আমি বুজি পাম যদিও আমাৰ হেতু মাতৃভাষা নহয় আমি কিবা নহয় কিবা এটা কিন্তু বঙালী ভাষাৰ আমি বুজি পাম এটা উদাহৰণৰ কাৰণে কৈছো ঠিক আছে उनकी भाषा भी कुछ जानी पहचानी से लगती है माने हे भाषाটো অলপ আমি জানা যেন লাগে যেনেকৈ আমি হিন্দী পঢ়ি আছো হয় না নাই হিন্দী ভাষাটো আমাৰ মাতৃভাষা নহয় তথাপিও কি হয় যে আমি হিন্দী ভাষাটো সিনেমা চাই বিভিন্ন কিতাপ পঢ়ি বিভিন্ন ধৰণৰ কাৰ্টুনবোৰ চাই বা কিবা ভিডিঅ' চাই পেলাই আমি কি হয় অলপ হলেও তাৰ মানে কি হৈছে আমি হিন্দী ভাষাটো কিন্তু আমি জানিব লৈছো হয়নে इन तत्वों ने ही भारतीय भाषाओं को एकता के सूत्र में बांध रखा है ইয়াত কি কোৱা হৈছে কিছুমান তত্ত্ব মই যে কলো কিছুমান তত্ত্ব ঠিক আছে ইন তত্ত্ব নে কিছুমান বস্তু আছে কিছুমান তত্ত্ব আছে যিবিলাকে কি কৰিছে এই গুটি বিভিন্নতাৰ মাজত এটা তাৰমানে তোমাৰ কি কৰিছে বৈশিষ্ট্য বুলি ক'ব পাৰা বা এটা সিমিলাৰিটি বুলি ক'ব পাৰা এটা সিমিলাৰিটি তাৰমানে নেকে আমাক
বান্ধি ৰাখিছে বিভিন্ন ভাষাৰ মাজত কিবা নহয় কিবা এটা আমাৰ একে ওলাই এতিয়া আমি হেতু বস্তু চাম रामायण महाभारत की कथाएं तो तुम लोग जानते ही होगे ना ইয়াত কি কোৱা হৈছে रामायण महाभारत की कथाएं तो तुम लोग जानते ही होगे ना আমি জানোই তোমালোকে रामायण महाभारতৰ নাম নিশ্চয় শুনিছা रामायण महाभारत দুখন মহাকাব্য হয় ঠিক আছে रामायण ৰচনা কৰিছিলে বাল্মীকিয়ে আৰু মহাভাৰত ৰচনা কৰিছিলে ব্যাসদেৱে এতিয়া আমি শুনিছোৱে महाकाव्य दुखों कथा आज से हजारों वर्ष पहले संस्कृत भाषा में ये महाकाव्य लिखे गए थे एटिया तुम्हार की হৈছে যে रामायण महाभारत কোন ভাষাত লিখা হৈছিল আমি সকলোৱে জানো যে रामायण महाभारत संस्कृत भाषात लिखा হৈছিল संस्कृत भाषा में रामायण और महाभारत की रचना हुई थी संस्कृत भाषा में ही विश्व के सबसे प्राचीन ग्रंथ वेद भी रचना हुई एटिया एटो এটা ইম্পর্টেন্ট क्वेश्चन है जे वेदर रचना कौन भाषा হৈছিল वेद की रचना किस भाषा में हुआ था तो उत्तर तो की होबो संस्कृत भाषा ठीक है उसके बाद इसी भाषा में उपनिषद पुराण आदि अनेक ग्रंथों की रचना हुई और ये संस्कृत भाषाते की হৈছিলে उपनिषद पुराण आदि विभिन्न ग्रंथर रचना হৈছিলে তোমালোকে এটা বস্তু মনত ৰাখিবা যে আমাৰ বিশ্বৰ प्राचीनतम ग्रंथ বুলি কলে আমি কাৰ নাম লম ঋগবেদৰ নাম লম আমাৰ বেদ হল কেইখন চাৰিখন আমাৰ বেদ কেইখন চাৰিখন হে চাৰিখন বেদৰ ঋগবেদখন বিশ্বৰ প্ৰাচীনতম গ্ৰন্থ ঠিক আছে এটা তোমালোকে মনত ৰাখিবা विश्व के प्राचीन ग्रंथ वेद में विमान की संकल्पना ইয়াতে এটা মানে এই ফটোখন চোৱা তোমালোকে চিত্ৰখন চোৱা ইয়াত কি আছে विश्व के प्राचीन বেদ এখন বেদত কি লিখা আছে বিমান কি সংকল্পনা মানে এৰোপ্লেনৰ বিমানৰ এটো দেখুৱা হৈছে চোৱা এবাৰ ঠিক আছে আমি নেক্সট যাও पंचतंत्र हितोपदेश की अमर कथाएं कालिदास भवभूति आदि के विश्व विख्यात काव्य नाटक आदि इसी भाषा में रचे गए हैं এটা সংস্কৃত বৈদিক কালৰ পৰা চলি অহা এটা প্ৰাচীন ভাষা হয় ভাৰতবৰ্ষৰ এটা प्राचीन भाषा है এই ভাষাটোত পঞ্চতন্ত্ৰ হিতোপদেশ আদি কালিদাসৰ ভৱভূতি আদি বিভিন্ন বিখ্যাত কবিসকলৰ কাব্য সংস্কৃত ভাষাতে ৰচনা কৰা হৈছিল এখিনি বস্তু তোমালোকে মনত ৰাখিবা कालक्रम में विभिन्न क्षेत्रों में फैल जाने के पश्चात संस्कृत भाषा कुछ परिवर्तित होने लगी और इसके फलस्वरूप कालांतर में कई आधुनिक भारतीय भाषाएं इतिया सबा यात की कोआ হৈছে যে कालक्रम में विभिन्न क्षेत्र में माने जेटा संस्कृत शब्दটো বিভিন্ন ক্ষেত্ৰত কি হৈছিলে ফেলি গৈছিলে মানে কি হৈছিলে মিলি গৈছিলে দূৰ দূৰলৈকে প্ৰসাৰিত হৈছিলে বিভিন্ন মানুহ আহিছিলে দল হৈছিলে হৈ পেলাই কি হৈছিল সংস্কৃত ভাষাটো লাহে লাহে প্ৰসাৰিত হৈ গৈছিলে আৰু লাহে লাহে কি হৈছিল ভাগ হৈ গৈছিলে ঠিক আছে এটা কি হৈছিল कुछ परिवर्तित होने लगे মানে প্ৰথমতে সংস্কৃত ভাষা ৰূপে আছিল লাহে লাহে সৰলীকৃত হয় প্ৰথমতে বৈদিক ভাষাৰ সংস্কৃত ভাষাটো আহিল তাৰপাছত মধ্য ভাৰতীয় ভাষা আহিল তাৰপাছত নব্য ভাৰতীয় ভাষা আহিল এনেকে সৰলীকৃত হৈ পেলাই কি আহিলে हिंदी भाषा असमिया बांग्ला उड़िया मराठी आदि उत्पन्न हुई ए हिंदी অসমীয়া বাংলা উড়িয়া মাৰাঠী আদি বহুত ভাষা আছে হিখিনি আমি নব্য ভাৰতীয় ভাষা বুলি কওঁ ঠিক আছে প্ৰথমতে কি আছিল সংস্কৃত ইলা বৈদিক প্ৰাচীন ভাৰতীয় ভাষা তাৰপাছত মধ্য ভাৰতীয় ভাষাত আহিলে পালি প্ৰাকৃত ভাষা তাৰপাছত নব্য ভাৰতীয় ভাষাত আহিলে হিন্দী অসমীয়া বাংলা উড়িয়া মাৰাঠী তামিল সকলো ধৰণৰ ভাষা কি আহিলে নব্য ভাৰতীয় ভাষা ঠিক আছে সংস্কৃতৰ পৰা আহিছে ইতে যদি আমি কওঁ যে অসমীয়া ভাষাৰ মূল ৰূপ কি হয় আমি সংস্কৃত বুলি ক'ব লাগিব কিন্তু আমি যদি কওঁ মাৰাঠী ভাষাৰ মূল ৰূপ কি হয় তিটো আমি সংস্কৃত বুলি ক'ব লাগিব ঠিক আছে तो कहा जा सकता है कि आधुनिक भारतीय भाषाओं की उत्पत्ति मूलतः संस्कृत भाषा से ही हुई है इटा मैं हेतु कथाके कलू जे आधुनिक भारत की जो भाषाएं हैं जितनी भाषाएं हैं वो कहाँ से हुई है मूलतः संस्कृत भाषा से हुई है किंतु ইয়াত তোমালোকে এটা বস্তু মনত ৰাখিবা যে ইয়াত কিন্তু দক্ষিণ ভাৰতীয় ভাষাখিনিৰ কথা কোৱা হোৱা নাই ইয়াত মূলতঃ দক্ষিণ ভাৰতীয় ভাষাৰ বাহিৰৰ ভাষাখিনিৰ কথা কোৱা হৈছে
इसलिए संस्कृत भाषा के अनेक शब्द और व्याकरण के अनेक नियम आधुनिक भारतीय भाषाओं में भी प्राप्त होते हैं। এতিয়া চোৱা যেতিয়া সংস্কৃত ভাষাটোত থাকিব সেই সংস্কৃত ভাষাটোত কি হ'ব বিভিন্ন ব্যাকৰণ নীতি নিয়ম থাকিব। এতিয়া যেতিয়া সংস্কৃতৰ পৰা সৰলীকৃত হয় বেলেগ বেলেগ ভাষাত আহিব বেলেগ বেলেগ ভাষাৰ সৃষ্টি হ'ব তেতিয়া সংস্কৃতৰ যিবিলাক ব্যাকৰণ নীতি নিয়ম বিলাক এই ভাষাবিলাকত আহিব না নাই নিশ্চয় আহিব। সেই গতিকে যেহেতু সংস্কৃতৰে নীতি নিয়ম হয় গতিকে আমাৰ অসমীয়া বঙালী হিন্দী বা মাৰাঠী আদিত একে একে ধৰণৰ ব্যাকৰণ আহিব না নাই অলপ হলেও একে ব্যাকৰণ আহিব। গতিকে তেতিয়া কি হ'ব আমি সেই কাৰণে প্ৰথমতে কোৱা হৈছিল যে আমি অলপ হলেও বুজি পা আমি এই কাৰণে অলপ হলেও আমি হেবোৰ বস্তু ধৰিব পাৰো। इस रूप में भारतीय भाषाओं में एकता की झलक परिलक्ष होती है। আমি হেতু কথাই কলো যে ভাৰতীয় ভাষাবিলাকত যে আমি একতাটো যে দেখা পাওঁ এইটো কাৰণে পাওঁ কাৰণ মূল ৰূপটো কি হয় সংস্কৃত। এইটো বস্তু মনত ৰাখিবা ভাৰতীয় ভাষাৰ মূল ৰূপটো কি হয় সংস্কৃত। संस्कृत में रचित वाल्मीकि रामायण के आधार पर प्रांतीय भाषाओं में भी रामायण लिखे गए हैं। এতিয়া সংস্কৃতত বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল আমি সকলোৱে জানো। এতিয়া সংস্কৃতৰ পৰা ভাৰতীয় বিভিন্ন ভাষাত কি হৈছিল ৰামায়ণখন সংস্কৃতৰ পৰা অনুবাদ কৰা হৈছিল। যেনেকৈ আমাৰ কোনে কৰিছিল মাধৱ কন্দলীয়ে কৰিছিল অসমীয়া ভাষাত সপ্তকাণ্ড ৰামায়ণ হিন্দী ভাষাত কৰিছিল তুলসী দাস। ঠিক আছে গতিকে এনেকৈ বিভিন্ন ধৰণৰ মানে ৰামায়ণখন বিভিন্ন ভাষাত ভাৰতীয় বিভিন্ন ভাষাত ৰামায়ণখন অনুবাদ কৰা হৈছিল। कंबन ने तमिल भाषा में रामायण का अनुवाद किया। এতিয়া তামিল ৰামায়ণখন তামিল ভাষাৰ ৰামায়ণ কোনে ৰচনা কৰিছিল কোনে অনুবাদ কৰিছিল সংস্কৃত মেইনটো চাবা কিন্তু মেইনটো হ'ল সংস্কৃত। বাল্মীকি ৰামায়ে সংস্কৃত ভাষাত কি কৰিছিল ৰামায়ণ ৰচনা কৰিছিল মেইন হ'ব সংস্কৃত। এতিয়া সংস্কৃতৰ পৰা कंबन ने तमिल भाषा में रामायण के अनुवाद किया। ठीक আছে रामायणৰ অনুবাদ কৰিছিল তামিল ভাষাত কোনে কৰিছিল कंबने। और तुलसीदास ने अवधि में रामचरित मानस लिखा। तुलसी আৰু এটা প্ৰশ্ন হ'ব পাৰে যে তামিল ৰামায়ণ কোনে লিখিছে উত্তৰটো হ'ব कंबने আৰু তুলসীদাসে লিখা ৰামায়ণখন অনুবাদখনৰ নাম কি হয় ৰামচৰিত মানস। আৰু এটো কি ভাষাত লিখা হৈছিল অৱধি ভাষাত। তোমালোকে এই সকলোবোৰ ইম্পৰ্টেন্ট পইণ্টছ বিলাক তোমালোকে পইণ্ট কৰি কৰি তোমালোকে বহিত লিখি যাবা। ঠিক আছে এই ফটোখন চোৱা ৰামায়ণৰ। ঠিক আছে এতিয়া আমি অলপখিনি পঢ়িলো ভাৰতীয় ভাষাৰ বিষয়ে। এতিয়া আমি অকমান মূল্যাঙ্কনৰ প্ৰশ্নবোৰ চাওঁ। আহাচোন আমি 1 নম্বৰ প্ৰশ্নটো চাওঁ। 22 भाषाओं को भारतीय संविधान ने अष्टम अनुसूची में स्वीकृति दी है। 22টা ভাষাক অষ্টম অনুসূচীত ভাৰতীয় সংবিধানে স্বীকৃতি প্ৰদান কৰিছে গতিকে এইটো নিশ্চয় সত্য হ'ব। এতিয়া আহাচোন আমি দ্বিতীয় প্ৰশ্নটোলৈকে যাওঁ। रामायण महाभारत महाकाव्य हिंदी भाषा में लिखे गए थे। হয়নে এইটো সত্য নিশ্চয় নহয় কাৰণ আমি আগতে কৈছো যে ৰামায়ণ মহাভাৰত মহাকাব্য সংস্কৃত ভাষাতহে ৰচনা কৰা হৈছিল গতিকে এইটো নহব সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল এইটো হ'ব অসত্য। এতিয়া আমি তৃতীয় প্ৰশ্নটোলৈকে আহোঁ। तुलसीदास ने अवधि में रामचरित मानस लिखा। আমি মাত্ৰ পাই আহিছো তুলসীদাসে সংস্কৃত ৰামায়ণখন কি কৰিছিল অনুবাদ কৰিছিল অৱধি ভাষাত আৰু হেখনৰ নাম কি আছিল ৰামচৰিত মানস। সো এটো সত্য হ'ব। আশা কৰো তোমালোকে এই পাঠটো ভালকে বুজি পাইছা। তোমালোকে সকলোবোৰ ইম্পৰ্টেন্ট মই যোনখিনি দেখাই দিছো সেই ইম্পৰ্টেন্ট বস্তুখিনি পইণ্ট আউট কৰি পেলাই তোমালোকে টুকা বহিত তুলি লবা। আজিলৈ ইয়াতে সামৰিছো। ধন্যবাদ।